ডিজিটেল আসাম 2.0 চেনেল পৰা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ লওঁ যে এই ভিডিঅটো অকনমান দীঘল হ'ব কাৰণ এই ভিডিঅটোত মই আপোনালোকৰ লগত 4-5টা টপিকৰ ওপৰত আলোচনা কৰিম আৰু এই টপিক কেইটা আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব। কৃষকসকলৰ কাৰণে যেটো নতুন কিষাণ ৰেজিষ্ট্ৰিৰ কথা আহিছে এটো কেনেকৈ আপোনালোকে কৰিব লাগিব আমি ভিডিঅটোত আলোচনা কৰিম। পিএম কিষাণ আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তি পইচা এই পইচাটো আপোনালোকে কিষাণ ৰেজিষ্ট্ৰি নকৰিলে পাব নে নাপায় সেইটো বিষয়ে আমি আলোচনা কৰিম। লগতে অৰুণোদয় আঁচনিৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। সিম কোম্পানী সমূহ ৰিলেটেড মই আপোনালোকৰ কাৰণে যিকেইটা এদিন ভিডিঅ' আনি আছিল যে সিম কোম্পানী সমূহক যেটো অৰ্ডাৰ দিছে ট্ৰাই ৰিচাৰ্জ পেক বিলাক বেলেগ কৰিবলৈ এইটোক লৈও এটা বেয়া খবৰ আহিছে যেটোৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ আজি জানিব পাৰিব। লগতে পিএম আৱাস যোজনাৰ যেটো এপ্লাই বৰ্তমান চলি আছে এটো কোনে কেনেকৈ কৰিব লাগিব হেতুৰ বিষয়ে আমি এই ভিডিঅ'টোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই জলদি ভিডিঅ'টো লাইক এটা কৰি দিয়ক। চেনেললৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আৰু ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া প্ৰথম যেটো আপডেট আহিছে এইটো আহিছে ট্ৰাই আৰু সিম কোম্পানী সমূহৰ ফালৰ পৰা। ৰিসেন্টলি মই চেনেলত দুটা ভিডিঅ' আপলোড কৰিছিলো ট্ৰাই নতুন ৰুলটোক লৈ যে ট্ৰাই সিম কোম্পানী সমূহক যেটো অৰ্ডাৰ দিছে ৰিচাৰ্জ পেক বিলাক বেলেগকৈ বনাবৰ কাৰণে ভয়েস আৰু এছএমএছৰ যেটো ৰিচাৰ্জ পেক হেতু এক্সট্ৰা কৰিবলৈ কৈছিলে। কিন্তু সিম কোম্পানী সমূহে এতিয়া ট্ৰাই কৈছে যে এনেকৈ যদি আকৌ বেলেগকৈ ভয়েস আৰু এছএমএছৰ কাৰণে পেক বনায় এনেকুৱা ক্ষেত্ৰত সিম কোম্পানী সমূহৰ লষ্ট হ'ব বুলি কৈছে। আৰু লগতে গ্ৰাহকক যেটো এতিয়া বান্ডল হিচাপে দি আছে পেক বিলাক য'ত আপোনাৰ ডাটাও থাকে এছএমএছৰ সুবিধাও থাকে আনলিমিটেড কলো থাকে সেই সুবিধাখিনি দিব নোৱাৰিব বুলি কৈছে। আৰু আগত যেনেকৈ আপুনি ধৰি লওক ৰিচাৰ্জ কৰিলে আপোনাৰ পাৰ মিনিটত এটা পইচা যায় সেই তেনেকৈ চিষ্টেমটো কৰিবলগীয়া হ'ব বুলি কৈছে। লগতে কৈছে যে ইমানখিনি যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিলে 4G বা 5G এইবিলাক যদি আকৌ আগৰ নিচিনা কৰিবলগীয়া হয় তেনেহ'লে সিম কোম্পানীবিলাকৰ বহুত লষ্ট হ'ব বুলি কৈছে। আৰু ট্ৰাই যেটো নতুন ৰুল বান্ধিছে লৈ এতিয়া সিম কোম্পানীসমূহ এগেইনষ্টত আছে ট্ৰাই। গতিকে কিমান ফলপ্ৰসূ হয় এইটো আমি আহিবলগীয়া জানুৱাৰী মাহতে গম পাম যে ট্ৰাই যেটো নতুন ৰুল বনাইছে এইটোক লৈ সিম কোম্পানীয়ে কেনেকৈ কি কৰে সেইটো আমি জানুৱাৰী মাহতে জানিম। আৰু এটা বেয়া খবৰ আছে কি সিম কোম্পানীসমূহে এতিয়া জানুৱাৰী মাহৰ ভিতৰতে 15% ৰিচাৰ্জ পেকৰ দাম বঢ়াব বুলি কৈছে। আপোনালোকে নিশ্চয় এতিয়া ৰিচাৰ্জ পেক বিলাকৰ দাম দেখিছে যিবিলাকৰ আগত 600-800 টকা আছিলে এতিয়া এইবিলাক 1000ৰ ওপৰত গুচি গ'ল। যিবিলাক আগত 400-500 টকাত আছিলে এইবিলাক এতিয়া 950 টকা 980 টকা পৰ্যন্ত হৈ গ'ল। গতিকে আকৌ যদি 50% ইনক্ৰিজ কৰে তেনেকুৱা ক্ষেত্ৰত গ্ৰাহকৰ ডাঙৰ মাধমাৰ পৰিব মূৰত। গতিকে এতিয়া কথাটো হৈছে কি BSNLলৈ মানুহ যাব নে নাযায়। এতিয়া BSNLলৈ বহুত মানুহ গৈ ঘূৰিও আহিলে কাৰণ BSNLৰ মেইন কথাটো হৈছে কাষ্টমাৰ সাৰ্ভিস একদম বেয়া BSNLৰ। আৰু লগতে BSNLৰ যেটো নেটৱৰ্ক প্ৰব্লেম বহুতো জেগাত হৈ আছে এইটো যিমান সোনকালে BSNLে নকৰিব সিমান এই সিম কোম্পানীবিলাকে ৰিচাৰ্জ পেকৰ দাম বঢ়াই গৈ থাকিব আৰু মানুহে BSNLলৈ আহিব বিচাৰিও আহিব নোৱাৰিব। গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেন্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো আপডেটলৈ যেটো আহিছে অৰুণোদয় আঁচনিক লৈ। অৰুণোদয় আঁচনি বৰ্তমান যেটো প্ৰক্ৰিয়া চলি আছিলে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হেতু 28 ডিচেম্বৰ তাৰিখে সমাপ্ত হয়। গতিকে এতিয়া বহুতো লোকে মোক কমেন্ট কৰা মই দেখিবলৈ পাইছো বা বহুতো জেগাত এনেকুৱা ধৰণৰ বেমিজালিও চলি আছে যিবিলাক নিউজ পৰ্টেল কিছুমানে এইবিলাক কভাৰো কৰিছিলে যে বহুত জেগাত আঁচনিখনৰ ফৰ্ম ফিলআপৰ নামত বা পইচা দিয়াৰ নামত 1500 টকা মানুহে লৈ আছে বুলি বৰ্তমান কিছুমান খবৰ পোহৰলৈ আহিছে। গতিকে আপুনি যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিব বিচাৰিছে কোনোবাই যদি আপোনালোকৰ পৰা পইচা বিচাৰিছে 1000 টকা 1500 টকা 500 টকা লাগিলে 200 টকাও যদি বিচাৰিছে তেওঁলোকৰ ওপৰত আপুনি কমপ্লেইন কৰিব কাৰণ চৰকাৰে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো টোটেলি ফ্ৰী কৰিছে। আচলতে আঁচনি এখনত এপ্লাই কৰাৰ নামত আপুনি পইচা দিয়া কোনো প্ৰয়োজনে নাই। ক'ৰবাত কিবা আপুনি অনলাইনত কৰিছে তাত আপুনি জেৰক্স কৰিবলগীয়া হৈছে অনলাইন কামটো কৰিবলগীয়া হৈছে সেইটো পইচা দিব লাগিব। কিন্তু যেটো প্ৰক্ৰিয়া অফলাইনত হৈছে কেৱল আপুনি ডকুমেন্ট সাবমিট কৰিব লাগে বা ভেৰিফিকেশ্যন কৰিব লাগে ফৰ্ম ফিলআপ কৰিব লাগে তাত কোনো ধৰণৰ পইচা দিয়া প্ৰয়োজন নাই। আৰু কোনোবাই যদি আপোনাক 1000 টকা 500-600 টকা লৈ কৈছে যে আমি আপোনাৰ নামটো ভৰাই দিম তেনেকুৱা ক্ষেত্ৰত আপুনিও পিছত সমস্যাত পৰিব পাৰে। গতিকে আপুনি অথৰিটিক ইয়াক লৈ কমপ্লেইন কৰিব যদি আপোনালোকৰ এলেকাত এনেকুৱা ধৰণৰ কিবা প্ৰব্লেম আপুনি দেখিবলৈ পাইছে। লগতে অৰুণোদয় আঁচনিত আৰু এটা আপডেট আহিছিলে যেটো মই আপোনালোকক দিছিলো যে যিসকল মানুহৰ ঘৰত চৰকাৰী চাকৰি আছে তেওঁলোকে যদি অৰুণোদয় পইচা লৈ আছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোক সমস্যাত পৰিব। চৰকাৰে ৰিসেন্টলি এখন লিষ্টটো উলিয়াইছিলে যিখন লিষ্টত 600 ওপৰ মানুহ এনেকুৱা ধৰা পৰিছিলে হিতাধিকে ধৰা পৰিছিলে যি চৰকাৰী চাকৰি থকাৰ পিছতো অৰুণোদয় পইচা লৈ আছিলে। গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনি পইচা পাই আছে চৰকাৰী চাকৰিও আছে তেনেকুৱা ক্ষেত্ৰত সোনকালে আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো আপুনি কটুৱাই ল'ব। যদি আপুনি নামটো এতিয়াই কটুৱাই লয় তেনেকুৱা ক্ষেত্ৰত কোনো সমস্যা আপুনি সন্মুখীন কৰিবলগীয়া নহয়। কিন্তু যদি পিছলৈ আপুনি থৈ দিয়ে চৰকাৰে যদি আপোনাক দেখে তেনেকুৱা ক্ষেত্ৰত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে। আগবাঢ়িছে পিছৰটো খবৰলৈ যেটো আহিছে পিএম আৱাস যোজনাক লৈ। এতিয়া পিএম আৱাস যোজনাৰ নতুন যেটো আবেদন প্ৰক্ৰিয়া সেইটো বৰ্তমান আৰম্ভ হৈ গ'ল। মই আপোনালোকক সম্পূৰ্ণ যেটো নটিফিকেশ্যন আহিছে চৰকাৰৰ তৰফৰ পৰা সেইটো মই আপোনালোকক দেখুৱাই দিছো। আপোনালোকে স্ক্ৰীনত চাব পাৰে। ইয়াত লিখা আছে 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ। যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিব পাৰিব আৰু নিজৰ আপোন ঘৰখন সপোন পূৰাব পাৰিব। অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। আপোনালোকৰ যেটো পিএম আৱাস যোজনা আৰবান দে এইটো গ্ৰামীণ নহয় কাৰণ গ্ৰামীণৰ অনলাইন প্ৰক্ৰিয়া আমাৰ অসমত মই জনাত এতিয়ালৈকে নাই হোৱা। গ্ৰামীণৰ কাৰণে আপুনি যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে পঞ্চায়তত যাব লাগিব। পঞ্চায়তত গৈ আপোনালোকে এইখিনি ভালকৈ সুধি ল'ব লাগিব। কিন্তু যিসকল ধৰি লওক আৰবান এলেকাত থাকে তেওঁলোকে যদি পিএম আৱাস যোজনাৰ কাৰণে এপ্লাই কৰিম ভাবিছে
তেনেহ'লে অনলাইন প্ৰক্ৰিয়াটো এতিয়া ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া সেইটো চলি আছে আপুনি সোনকালে গৈ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কৰি লওক অধিক তথ্যৰ বাবে আপোনাৰ পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰে তাত গ'লে তেওঁলোকে সম্পূৰ্ণ বস্তুখিনি বুজাই দিব যদি আপুনি PM আৱাস যোজনা গ্ৰামীণৰ কাৰণে আবেদন কৰিবলৈ গৈ যেটো আৰবান প্ৰক্ৰিয়া চলি আছে তাৰ আবেদন কৰি থৈ আহে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পইচা কেটা এনি যাব নকৰিব তেনেকুৱা গ্ৰামীণত যদি আপোনালোকে থাকে মানে গাঁৱৰ এলেকাত যদি আপুনি থাকে তেনেহ'লে পঞ্চায়তত খবৰ কৰিব আবেদন চলি থাকিলে আপোনালোকে তাতে নথিপত্ৰ জমা দি আপোনালোকে আবেদন প্ৰক্ৰিয়াটো কৰিব পাৰিব ভাবিছো যে হেখৰটো খবৰলৈ যেটো হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰ PM কিষাণ ৰিলেটেড আৰু কিষাণ কাৰ্ডৰ লগত ৰিলেটেড আপোনালোকক মই যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলো যে চৰকাৰে যেটো কিষাণ ৰেজিষ্ট্ৰি উলিয়াইছে সেই ৰেজিষ্ট্ৰিটো সোনকালে আপোনালোকে কৰিব লাগিব কিন্তু মই ভিডিঅ' বনোৱালৈকে গম পোৱা নাছিলো যে আমাৰ অসমতো হেতু বৰ্তমান এভেইলেবল হ'ল কিন্তু মই যোৱাকালি আপোনালোকক সম্পূৰ্ণ নটিফিকেশনটো দি দিলো যে আমাৰ অসমত এতিয়া প্ৰায় কেইখন জিলাত এই প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে গতিকে PM কিষাণৰ যদি আপোনালোকে পইচা পায় বা আহিবলগীয়া আপোনালোকে যদি যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি আপোনালোকে যদি সুবিধা ল'ব বিচাৰে তেনেহ'লে আপোনালোকে যেটো কিষাণ ৰেজিষ্ট্ৰি বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটো কৰিব লাগিব এই যেটো নটিফিকেশন আমাৰ যোৰহাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা নটিফিকেশন মই আপোনালোকক পঢ়ি শুনাই দিছো ইয়াৰ দ্বাৰা যোৰহাট জিলা কৃষকসকলক জনোৱা যায় যে যোৰহাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলাৰ কৃষি বিষয়া কাৰ্যালয়ত তিতাবৰস্থিত মহকুমা কৃষি বিষয়া কাৰ্যালয় প্ৰতিটো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অহা 9 ডিসেম্বৰ অৰ্থাৎ 9 ডিসেম্বৰ পৰা ইয়াৰ কাম আৰম্ভ হৈ গ'ল তিনটা পৰ্যায়ত আমাৰ যোৰহাট জিলাত কাম চলি আছে প্ৰথমটো 9 ডিসেম্বৰৰ পৰা 15 ডিসেম্বৰলৈকে হ'ল তাৰপৰা 16 ডিসেম্বৰৰ পৰা 31 ডিসেম্বৰলৈকে এটা হ'ব আৰু তাৰ পৰা 1 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে এই প্ৰক্ৰিয়াটো কমপ্লাইণ্টে তেওঁলোকে প্ৰসেছটো কৰিব ঠিক আছে তিনটা পৰ্যায়ত তেওঁলোকে এই প্ৰসেছটো কৰি আছে আৰু কৃষকসকলে যেতিয়া নাম পঞ্জীয়ন কৰিবলৈ যাব তেওঁলোকে নিজৰ আধাৰ কাৰ্ড লগত নিব লাগিব আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ তেওঁলোকৰ থাকিব লাগিব মানে আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰ লিংক থাকিব লাগিব আৰু হেতু এক্টিভ থাকিব লাগিব বোলে ৰিচাৰ্জে নাই OTP যাবলৈ তেনেকুৱা ক্ষেত্ৰত নহব বা বোলে সিমটো বন্ধ হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত আপুনি পঞ্জীয়ন কৰিব নোৱাৰিব নিজৰ নাম থকা মাটিৰ জমাবন্দী আপুনি লগত নিব লাগিব আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাঞ্ছনীয় যদি আপোনালোকে এই যেটো কিষাণ ৰেজিষ্ট্ৰি বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটো যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত আহিবলগীয়া যিসমূহ কৃষকৰ পইচা আছে সেইবিলাক আপোনালোকে নাপাব বা বহুতবিলাক তেওঁলোকে কৃষক ৰিলেটেড নতুন কিছুমান সুবিধা আনি থাকে সেইবিলাকৰ আপুনি সুবিধা ল'ব নোৱাৰিব আৰু এই যেটো কিষাণ ৰেজিষ্ট্ৰি বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি এটো যদি আপুনি কৰি লয় তেনেহ'লে বহুতখিনি অন্যও লাভ আছে আপোনাৰ মাটি ৰিলেটেড যিবিলাক ডকুমেণ্টছন এইখিনি আপুনি একে জেগাতে চাব পাৰিব আপোনাৰ মাটি ৰিলেটেড কোনো ধৰণৰ আহিবলগীয়া সময়ত খেলিমেলি নহ'ব যেনেকৈ আমাৰ দেখিবলৈ পাওঁ যে কোনোবাই আপোনাক দম দি মাটি লৈ ল'লে নিজৰ কৰি ল'লে মাটি এইবিলাক কৰিব নোৱাৰিব বহুত কিছুমান মানুহৰ এনেকুৱা থাকে যে বহুত বেলেগ জেগাত মাটি থাকে সকলোবিলাক তেওঁলোকৰ মাটি তেওঁলোকে একে জেগাতে চাব পাৰিব যে ক'ত কিমান মাটি আছে সেই সকলোবিলাক বস্তু মানে সুবিধা হ'ব গতিকে আপুনি যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি PM কিষাণে হওক বা অন্য কিষাণ যিকোনো ধৰণৰ আঁচনি আপোনালোকে কিষাণ ৰিলেটেড আঁচনি বা ধৰি লওক কিষাণ লোন এনেকুৱা ধৰণৰ সুবিধাসমূহ আপুনি ল'বলৈ সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ব পাৰে এতিয়া PM কিষাণৰ যেটো 19 নম্বৰ কিস্তি পইচা এইটো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰি নকৰিলে পাব না নাপায় হেতু আপোনালোকক কৈ দিও ফাৰ্মাৰ ৰেজিষ্ট্ৰি আপোনালোকে যেটো প্ৰক্ৰিয়াটো আমাৰ অসমত এটা আৰম্ভ হৈছে যোৰহাট জিলা যেটো নটিফিকেশন মইটো আপোনাক দেখুৱাই দিলো আপুনি যদি যোৰহাট জিলাৰ হয় তেনেহ'লে সোনকালে পঞ্চায়তত খবৰ কৰক যদি বেলেগ ডিস্ট্ৰিক্টৰ হয় তথাপিও আপুনি পঞ্চায়তত যাওক খবৰ কৰকগে পঞ্চায়তে গম পাব এটো আপোনাৰ জিলাত চলি আছে না নাই চলা যদি চলা নাই তেনে ক্ষেত্ৰত যেতিয়া চলিব আপুনি কৰি ল'ব আৰু যেতিয়ালৈকে এই প্ৰক্ৰিয়াটো কমপ্লিট নহয় তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ পইচা নোপোৱাৰ কোনো কথা নাহে যেতিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব তেনে ক্ষেত্ৰত আপোনাক এটা নটিফিকেশনো আহি যাব যে যিসকলে নাই কৰা অহা কিস্তিটোৰ পৰা তেওঁলোকে পইচা নাপায় এনেকৈ আহি যাব বাৰু গতিকে আপুনি সোনকালে কৰি লওক যদি আপুনি নকৰে তেনে ক্ষেত্ৰত PM কিষাণৰ আহিবলগীয়া যিসমূহ কিস্তি সেইসমূহৰ পৰা আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে কিন্তু যেটো 19 নম্বৰ কিস্তিৰ পইচা এইটো আপুনি পাব কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই যেটো আপোনালোকে ফেব্ৰুৱাৰী মাহত লাভ কৰিব কিন্তু কৰি থওক এইটো নাভাবিব যে 19 নম্বৰ কিস্তিৰ পইচা পাম এতিয়া নকৰি ল'ব তেনেকুৱা নহয় কৰি থওক আপোনাৰ জিলাত যদি হৈ আছে তেনেহ'লে কৰি লওক আৰু যোৰহাট জিলাত যদি আপুনি বাহ কৰে তেনেকুৱা ক্ষেত্ৰত এতিয়া চলি আছে প্ৰক্ৰিয়া 15 জানুৱাৰীলৈকে এই প্ৰক্ৰিয়াটো চলিব পঞ্চায়তত খবৰ কৰক সোনকালে পঞ্চায়তত গৈ আপোনালোকে এই পঞ্জীয়নটো কৰি ল'বগে পাৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে এইকেইদিন আপোনালোকে কাৰোবাৰলৈ ফোন কৰিলে যেটো জাননী আপোনালোকক শুনাই যে আপোনাৰ লগত এনেকুৱা ধৰণৰ স্কেম হ'ব পাৰে কিবা হ'ব পাৰে এইটো কিয় শুনাই আৰু ইয়াৰ মেইন ৰহস্যটো কি জানিবৰ কাৰণে আপোনালোকৰ স্ক্ৰীনত যেটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো চাওক বহুত বেছি ইম্পৰ্টেন্ট ভিডিঅ' হয় এই ভিডিঅ'টো চালেহে আপুনি মেইন যেটো কাৰণ হেতু জানিব পাৰিব লগ পাম এটা নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ